হেল্ল' গাইজ, সকলোকে মোৰ আৰু এটি অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অলপ দেৰি হৈছে ভিডিঅ'টো বনাবলৈ, সকলোকে ক্ষমা বিচাৰিছোঁ। যোৱাকালি মানে আমাৰ বৰ্তা ঢুকালে ডাঙৰজন, সেইবাবে মোৰ তাৰ পৰা আহি পলম হ'ল আৰু দেৰিকৈ উঠিলোঁ। লগে লগে টিউশ্যন পঢ়াব লগা হ'ল আৰু ঘৰৰ কাপোৰ চাপোৰ ধোৱা মাক অলপ সহায় কৰা হ'ল, কাৰণ আমি তিনিওটাই আছিলোঁ, যেনে সহায় কৰিব লাগিব ন মাক। আৰু দেউতা গ'লগৈ আপোনাৰ কালি তিলনি আছে, তালৈ গৈছে। আমাৰ তিলনিটো জল্দি হয় মানে, তালৈ গৈছে। বৰ্তাজন আমাৰ বহুত মৰমীয়াল আছিলে, ভাল আছিলে। বহুত দিনৰ পৰা বেমাৰ ভুগি আছিলে, সেইবাবে ঢুকালে। তেওঁৰ স্মৃতি সদায় আমাৰ মাজত জীয়াই থাকিব। বেয়া লাগিল তেওঁ গ'লগৈ, মনত পৰিব তেওঁৰ বিষয়ে। আজি দেখাবলৈতো ইমান একো নাই, কাৰণ অলপ পিছত মই অলপ ফালে ফুৰিব যাম, দেখাম মানে কি মই দেখালোঁ। পৰিৱেশখন আমাৰ এনেকুৱাই, এইফালে পথাৰ চথাৰ এইবোৰ। আজি ৰ'দটো বহুত দিনৰ পিছত দিছে, যোৱাকালি বৰষুণ দিলে গোটেই, এইফালে ৰ'দ লতা এইবোৰ মানে ৰ'দ আৰু বৰষুণটো দি দিলে গছৰ যোনটো ৰংটো, সেউজীয়া ৰংটো ওলাই পৰে আৰু ধুনীয়া দেখায় চবফালে। ইফালে গোটেই ৰ'দ, অলপ গাজিও আছে, বতাহো দি আছে, বৰষুণ দিবও পাৰে নিদিবও পাৰে। লগতে এইবোৰ ফিল্ডখন আমাৰ কমপ্লিটলি শুকালে, কিন্তু অলপ বোকা হৈ আছে। এই ফিল্ডখনত আমি আজি গৈছে, কিছুমানে কৈছে ক্ৰিকেট খেলিম, কিছুমানে কৈছে চকা খেলিম। এতিয়া কি খেলে সেইটোৱে জানে, চাওঁ কি খেলা হয়। সেইকেইদিনটো আমি বইল খাই আছোঁ। এইটো আমাৰ পৰিৱেশ। তো ফিল্ডখন ইয়াত গোবৰ পেলাই দিয়া হ'লেই, এতিয়া হাল বাব যে গৰু চৰু বন্ধা আছে একদম। এইখন পৰিৱেশকে দেখাই আপোনালোককো আমনি লাগিছে কিজানি। দেখাম মই ভাল পৰিৱেশ কেইদিনমানৰ পিছত, যেতিয়া আমাৰ সকামবোৰ হৈ যাব তেতিয়া। আৰু এইটো আমাৰ ঘৰৰ পৰিৱেশ। গোটেই কাপোৰবোৰ ধোৱা হ'ল, সেইবোৰ উলিয়াই দিলোঁ। কোমল চামলবোৰ সোমোৱাৰ টাইম আহি গ'ল। আমাৰ ঘৰৰ কুকুৰ দুটা বহি আছে সিহঁতি, আৰু ৰ'দ দিয়াৰ ফলত পৰিৱেশখিনি বহুত ধুনীয়া হৈছে। এই ফুলবোৰ মাই ৰোৱা পাইছে, ৰঙা নীলা যি ৰঙে, কণ বিলাহী একদম গোটেই ঘৰত ভৰি আছে। আৰু এইবোৰ আমাৰ জলকীয়াবোৰ এদিন দেখাইছিলোঁ আপোনালোকক ভালকৈ, আজি ওচৰৰ পৰা দেখাওঁ। এইটো চব জলকীয়াকেইটা খাই বৰ ভাল লাগে, ভাল বহুত আছে। আৰু এইফালে আমাৰ পুখুৰীটো দেখিছে আপোনালোকে। এইফালে মাকৈ গছ কেইজোপামান লৈ থৈছিলোঁ, একোতো এবাৰ ৰোৱা হোৱা নাই বেছি। মাকৈ গছবোৰ আছে, মাকৈ হৈছিলে, বৰষুণ দিয়াৰ কাৰণে কিছুমান বেয়া হৈ গ'ল, পানী হৈ যায় আকৌ এইডোখৰত মানে পথাৰ মাটি ন, তো পানীটো জমা হৈ যায় চবফালে। এইফালেও পুখুৰীটো গোটেই জমা হৈ যায়। সেই কলগছ লগাই থোৱা আছে, আৰু ইমানটো একো দেখাবলৈ আমাৰ ঘৰত নাই ক'ব গ'লে। নাজিৰাটিং যাম কেইদিনমানৰ পিছত, তো ভালকৈ আপোনালোকৰ সকলো পৰিৱেশ আৰু বাতাবৰণ দেখাম। এইটো আমাৰ ঘৰটো হয়। সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো ইমান চোৱাৰ কাৰণে।